নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ নাথখোৱা, মই এজন ষ্টবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে এই চেনেলটোত আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, আজিকালি হৈছে টেকন'লজিৰ যুগ, ইণ্টাৰনেটৰ যুগ, স্মাৰ্টফোনৰ যুগ। প্ৰত্যেকজন ব্যক্তিৰ হাততে, শিশুৰ পৰা বয়োবৃদ্ধ ব্যক্তিৰ হাতত স্মাৰ্টফোন আছে। স্মাৰ্টফোনৰ জৰিয়তে আমি বহুখিনি কাম আজিকালি সম্পূৰ্ণ কৰোঁ। মোবাইলৰ বিল দিয়াৰ পৰা ধৰি, কাৰেণ্টৰ বিল দিয়াৰ পৰা ধৰি, বিভিন্ন ধৰণৰ ট্ৰেডিং কৰাক ধৰি, অনলাইন বিজনেছ কৰাৰ পৰা ধৰি গোটেইখিনি কাম আমি মোবাইলতে সম্পন্ন কৰোঁ। গতিকে মোবাইলটো আমাৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বস্তু, যিটো মোবাইল আমি সদায় লগত লৈ ফুৰোঁ। বন্ধুসকল, জ্যোতিষশাস্ত্ৰ অনুসৰি টেকন'লজিক ৰাহুৰ বস্তু বুলি কোৱা হৈছে আৰু মোবাইল ফোনটোকো ৰাহুৰে কাৰক বস্তু বুলি কোৱা হৈছে। বন্ধুসকল, আমি যেতিয়া কোনো বিজনেছ কৰোঁ, ব্যৱসায় কৰোঁ মোবাইলৰ জৰিয়তে, সেই ব্যৱসায় ছাকচেছ হ'বৰ কাৰণে আমাৰ মোবাইল নাম্বাৰটো যিদৰে ইম্পৰ্টেণ্ট, ঠিক তেনেকৈ মোবাইলৰ কিছুমান কথা আমি ধ্যান ৰাখিব লাগে। বন্ধুসকল, তাৰোপৰি বহুতে মোবাইলৰ জৰিয়তে আজিকালি বিজনেছ কৰে, ট্ৰেডিং কৰে বা অনলাইন গেম খেলে, বিভিন্ন ধৰণৰ কাম কৰে। মোবাইলৰ জৰিয়তে বহুতৰ ওচৰলৈ ধন টকা পইচা আহে। গতিকে বন্ধুসকল, যাতে মোবাইলটোৱে আমাক ভালদৰে ধন প্ৰদান কৰে, ধন টকা পইচা আমাক প্ৰদান কৰে, আমি যি বিজনেছ কৰি আছোঁ মোবাইলৰ জৰিয়তে আমি যিখিনি ট্ৰেডিঙৰ কাম কৰি আছোঁ, তাত যাতে আমাৰ ধন টকা পইচা আহৰণ হয়, তাৰ কাৰণে আমি মোবাইল ফোনত এনে কি কাম কৰিব লাগে যিয়ে আমাক ধন প্ৰদান কৰে, সেই বিষয়ে আজি ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, প্ৰত্যেকৰে হাততে মোবাইল থাকেই। মোবাইলটো এটা এচেঞ্চিয়েল বস্তু, আজিকালি প্ৰত্যেকজন ব্যক্তিৰ হাততে থাকে। এই মোবাইলটোকো আমি ধন টকা পইচা আহৰণৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ। আজি মই যিকেইটা আপোনালোকক মোবাইল ফোনৰ টিপছ দিবলৈ আগবাঢ়িছোঁ, এই যদি উপায়কেইটা আপোনালোকে ফ'ল' কৰে, তেন্তে আপোনালোকে চাব, যদি আপুনি মোবাইলৰ জৰিয়তে কিবা বিজনেছ কৰে, তেন্তে সেই বিজনেছত ছাকচেছ লাভ হ'ব খুব কম দিনৰ ভিতৰতে। বন্ধুসকল, প্ৰথম উপায়টো হ'ল যে আমি সদায় আমাৰ মোবাইলটো আমাৰ ঘৰত দক্ষিণ পূব দিশত চাৰ্জ দিব লাগে। বন্ধুসকল, প্ৰত্যেক দিনে যাতে আমাৰ ওচৰলৈ ভাল ডিল আহে, ভাল কাষ্টমাৰ আহে, আমাৰ বিজনেছ যাতে ছাকচেছ হয়, আমি যাতে ইনকাম ভাল কৰিব পাৰোঁ, তাৰ কাৰণে আমি সদায় নিজৰ মোবাইল ফোনটো দক্ষিণ পূব দিশত, ঘৰৰ দক্ষিণ পূব দিশত আমি চাৰ্জ দিব লাগে। কিয় দিব লাগে? বন্ধুসকল, ৰাহু হৈছে আমাৰ টেকন'লজি আৰু আমাৰ ঘৰত দক্ষিণ পূব দিশটো হৈছে লক্ষ্মী স্থান। যদি আমি আমাৰ মোবাইলটো সদায় দক্ষিণ পূব দিশত চাৰ্জ দিওঁ, তেন্তে ৰাহুৱে আমাক যথেষ্ট ধন প্ৰদান কৰে। ইয়াৰ মুখ্য কাৰণটো হৈছে দক্ষিণ পূব দিশটো যিহেতু শুক্ৰ গ্ৰহৰ স্থান, ৰাহুৰ লগত শুক্ৰৰ এটা ভাল সম্পৰ্ক আছে, মিত্ৰতা আছে। তেন্তে আমাৰ ৰাহু সন্তুষ্ট হয় আৰু আমাক ধন প্ৰদান কৰাত সহায় কৰে, বা আমি নভবাকৈ বহুতো ভাল ক্লায়েণ্ট আমাক দিয়ে, ভাল ডিল আমাক প্ৰদান কৰে। বন্ধুসকল, এই উপায়টো আমি প্ৰথমে সকলোৱে ফ'ল' কৰা উচিত, যিসকলে মোবাইলৰ লগত জড়িত কোনো বিজনেছ কৰে, যিসকলে ট্ৰেডিঙৰ কাম কৰে, যাতে তেওঁলোকৰ ওচৰলৈ আনএক্সপেক্টেড মানি, অৰ্থাৎ তেওঁলোকে নভবাকৈ ভাল কাষ্টমাৰ আহি থাকে, তেওঁলোকৰ ওচৰলৈ পৰ্যাপ্ত পৰিমাণৰ ধন টকা পইচা আহি থাকে। দ্বিতীয়তে, আপোনাৰ মোবাইলটোৱে যাতে আপোনাক সদায় সহায় কৰে, ছাপোৰ্ট কৰে, ধন টকা পইচা আপোনাৰ কাৰণে এট্ৰেকশ্যন কৰে, ভাল আপোনাক ডিল প্ৰদান কৰে, ভাল কাষ্টমাৰ প্ৰদান কৰে, তাৰ কাৰণে আপোনালোকে আপোনাৰ মোবাইলৰ স্ক্ৰীণত সদায় আপোনাৰ ইষ্টদেৱৰ ফটো ৰাখি থ'ব লাগে। বন্ধুসকল, এতিয়া ইষ্টদেৱ কোন? যিসকল ব্যক্তিৰ মূলাংক 1, তেওঁলোকৰ ইষ্টদেৱ হৈছে সূৰ্য। যিসকল ব্যক্তিৰ মূলাংক 2, তেওঁলোকৰ ইষ্টদেৱ হৈছে মহাদেৱ শিৱ। যিসকল ব্যক্তিৰ মূলাংক হয় 3, তেওঁলোকৰ ইষ্টদেৱ হৈছে ভগৱান বিষ্ণু। যিসকল ব্যক্তিৰ মূলাংক 4, তেওঁলোকৰ ইষ্টদেৱ হৈছে দুৰ্গা দেৱী বা দুৰ্গা মাতা। যিসকল ব্যক্তিৰ মূলাংক 5, তেওঁলোকৰ ইষ্টদেৱ হৈছে গণেশ দেৱতা। যিসকল ব্যক্তিৰ মূলাংক হৈছে 6, তেওঁলোকৰ ইষ্টদেৱী হৈছে মা লক্ষ্মী। যিসকল ব্যক্তিৰ মূলাংক 7ৰ অন্তৰ্গত, তেওঁলোকৰ ইষ্টদেৱ হৈছে গণেশ দেৱতা। যিসকল ব্যক্তিৰ মূলাংক হৈছে 8, তেওঁলোকৰ ইষ্টদেৱ হৈছে হনুমান দেৱতা। যিসকল ব্যক্তিৰ মূলাংক 9, তেওঁলোকৰো ইষ্টদেৱ হৈছে হনুমান দেৱতা। এইদৰে আমি নিজৰ মূলাংক অনুসৰি ইষ্টদেৱক আমি নিজৰ মোবাইলত লগাই ৰাখিব লাগে। বা যদি আমি নিজৰ ডেট অফ বাৰ্থৰ সম্পৰ্কে একো নাজানো, তেন্তে আমি মা লক্ষ্মী পদ্মাসনত বহি থকা এখন চিত্ৰ আমি মোবাইলত লগাই ৰাখিব লাগে। যদিহে আমি বিচাৰোঁ যে মোবাইলটোৰ পৰা আমাক ইনকাম হওক, ভাল কাষ্টমাৰ হওক, তাৰ কাৰণে আমি নিজৰ ৱালপেপাৰত মা লক্ষ্মী পদ্মাসনত বহি থকা এখন চিত্ৰ লগাই ৰাখিব লাগে। তাৰোপৰি আমি মোবাইলত যিখিনি পাছৱৰ্ড ইউজ কৰোঁ,
সেই পাছৱৰ্ডখিনি এনেকুৱা হ'ব লাগে যিখিনি পাছৱৰ্ড টোটেল কৰি যোগ কৰিলে তাৰ টোটেলটো 6 ওলায় 5 ওলায় বা 1 ওলায় ধৰি লওক 4 সংখ্যাৰ এটা পাছৱৰ্ড আপুনি মোবাইলত লগাই ৰাখিছে সেই পাছৱৰ্ডটো হ'ব লাগে 258 এটা তিনিটা সংখ্যা যদি যোগ কৰে 5ৰ লগত 2 যোগ কৰিলে 7 হ'ল 7ৰ লগত 8 যোগ কৰিলে টোটেল 15 হ'ল আৰু 15ক যদি সিঙ্গল ডিজিট কৰি দিয়ে তাৰ টোটেল হ'ব 6 এইদৰে আমি পাছৱৰ্ডটো এনেকুৱা কৰি ৰাখিব লাগে যে গোটেইকেইটা যদি সংখ্যা যোগ কৰি দিওঁ তাৰ টোটেলটো 1 ওলাব লাগে নহলে 5 ওলাব লাগে নহলে 6 ওলাব লাগে এইদৰে আমি মোবাইলত পাছৱৰ্ড লগাব লাগে এই পাছৱৰ্ডটো কিন্তু আমাক যথেষ্ট সহায় কৰে আমাৰ মোবাইলৰ জৰিয়তে কৰা বিজনেছত সাকসেছ লাভ কৰিবৰ কাৰণে ভাল ভাল কাস্টমাৰ এট্ৰেকচনৰ কাৰণে আৰু উপৰি যদি মোবাইলৰ জৰিয়তে আমি ভাল ইনকাম কৰিব খুজো তেন্তে আমাৰ নিজৰ মোবাইল নাম্বাৰটো আমাৰ লাকি হোৱাটো অত্যন্ত জৰুৰী তাৰ কাৰণে আমি কি কৰা উচিত এনেকুৱা এটা মোবাইল নম্বৰ ল'ব লাগে যেটো মোবাইল নম্বৰত 248 নাথাকে আৰু যেটো মোবাইল নম্বৰ গোটেইকেইটা সংখ্যা যদি আমি যোগ কৰি সিঙ্গল ডিজিট কৰো তেন্তে তাৰ টোটেল 1 ওলাব লাগে নহলে 5 ওলাব লাগে নহলে 6 ওলাব লাগে আৰু মোবাইলৰ শেষৰ তিনিটা সংখ্যা 555 333 111 বা 666 ৰাখিব লাগে এনে কৰিলে সেই মোবাইলে আমাক ভাল ভাল কাস্টমাৰ আনি দিয়াত সহায় কৰে কাস্টমাৰ এট্ৰেকচন কৰে আমাৰ ধন টকা পইচা বৃদ্ধি কৰাত সহায় কৰে লগতে ব্যৱসায় উন্নতিটো আমাক সেই মোবাইল নম্বৰ সহায় কৰে তাৰোপৰি যাতে আপোনাৰ ওচৰলৈ ভাল ভাল কাস্টমাৰ আহে ভাল ভাল ডিল আপোনাক প্ৰদান কৰে তাৰ কাৰণে আপুনি সদায় এটা কাম কৰিব আপোনাৰ নিজৰ মোবাইলটো সদায় নিজৰ বাওঁ পকেটত ৰাখিব যাতে আপোনাৰ কোনো ধৰণৰ আনৱান্টেড কল নাহে আপুনি মনে বিচৰা ধৰণে ভাল ভাল কাস্টমাৰ লাভ কৰে তাৰ কাৰণে আপুনি মোবাইলটো আপোনাৰ বাওঁ পকেটত ৰাখিব তাৰোপৰি বন্ধুসকল আপোনালোকৰ মোবাইলৰ জৰিয়তে কৰা ব্যৱসায়ত সাকসেছ লাভ কৰিবৰ কাৰণে ভাল ভাল কাস্টমাৰ লাভ কৰিবৰ কাৰণে ভাল ভাল ডিল লাভ কৰিবৰ কাৰণে আৰ্থিক উন্নতিৰ কাৰণে আৰু এটা উপায় কৰিব পাৰে আপোনালোকক মই এটা যন্ত্ৰ আঁকি দিছো স্ক্ৰিনত আপোনালোকে চাই লওক এই যন্ত্ৰটো আপোনালোকে কোনো শুক্ৰবাৰৰ দিনা ৰাতিপুৱাৰ সময়ত এখন বগা কাগজত ৰঙা কলমৰ সৈতে লিখিব লিখি লৈ আপোনাৰ যেটো মোবাইলৰ কভাৰ আছে কভাৰটো বেক সাইডে লগাই ৰাখিব বন্ধুসকল এই যন্ত্ৰটো আপোনালোকে শুক্ৰবাৰৰ দিনা ৰাতিপুৱা ভালকৈ স্নান কৰি উত্তৰ দিশলৈ মুখ কৰি এই যন্ত্ৰটো আপোনালোকে কোনো বগা কাগজত লিখিব ৰঙা কলমৰ সৈতে তাৰ পিছতে আপোনালোকে এই যন্ত্ৰটো আপোনাৰ মোবাইলৰ যি কভাৰ আছে কভাৰৰ বেক সাইডে ৰাখি থব এনে কৰিলে আপোনাৰ সেই মোবাইলে ধন টকা পইচা আট্ৰেকচন কৰাত সহায় কৰিব আপোনাক ভাল ভাল কাস্টমাৰ লাভ কৰাত ভাল ভাল ডিল লাভ কৰাত আপোনাক সহায় কৰিব বন্ধুসকল এইদৰে আমি নিজৰ মোবাইলৰ জৰিয়তে কৰা ব্যৱসায়িক উন্নতিৰ কাৰণে ভাল ভাল কাস্টমাৰ পাবৰ কাৰণে ভাল ভাল ডিল লাভ কৰিবৰ কাৰণে আমাৰ যাতে ব্যৱসায় উন্নতি হয় আমাৰ যাতে পৰ্যাপ্ত পৰিমাণ ধন টকা পইচা আহি থাকে সেই ক্ষেত্ৰত যাতে আমাক মোবাইলটো সহায় কৰে তাৰ কাৰণে আমি এইখিনি উপায় ফলো কৰিব লাগে বন্ধুসকল যদি আপোনালোকে এইখিনি উপায় ফলো কৰে নিশ্চয় আপোনালোকৰ মোবাইলৰ জৰিয়তে কৰা ব্যৱসায়ত উন্নতি লাভ হয় ভাল ভাল কাস্টমাৰ লাভ হয় আৰু লগতে আপোনালোকৰ ব্যৱসায়িক উন্নতি লাভ হয় বন্ধুসকল আশা কৰিছো আজি আপোনালোকৰ এই বিষয়টো সম্পৰ্কে জানি ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ